সৌভাগ্যটো কোনেও ক'ব নোৱাৰে। আমাৰ এই কপালখন চাৰিওফালে কোনো কোনে কি লিখি আছে কোনেও ক'ব নোৱাৰে, নহয় জানো? গতিকে তেওঁ বোলে আজি যিটো হৈছে সেইটো ভাবিব নোৱাৰা কথা। গতিকে জুবিনৰ কাৰণে তেখেতৰ আত্মাৰ যাতে সদ্গতি হয়, তেখেতৰ আত্মাৰ যাতে সদ্গতি হয়, তাৰ কাৰণে কিন্তু আমি যিহেতু আমি যোগ কৰিবলৈ আহিছোঁ বা নিজৰ দেহাটো সুস্থ কৰিবলৈ আহিছোঁ, তেওঁৰ কাৰণে এই জুবিনৰ কাৰণে আমি অকণমান সময় দিব নোৱাৰিমনে? নিশ্চয় পাৰিম, নহয় জানো? তেখেতে বহুত ভাল কাম কৰি তেওঁ যদি গুচি গ'ল, কিন্তু আমি কি ভাল কাম কৰিছোঁ? তেওঁ আমিতো 1% কৰা নাই ভাল কাম, আমিহে যাব লাগিছিলে। গ'ল তেওঁ কিটো কৰিলে? কথাটো হয়নে নহয়? গতিকে যোৱাজন যাবই, থকাজন থাকিব। কিন্তু আমি থকা দিনত তেওঁ যিখিনি কৰি গ'ল, মোৰ নাম আপোনালোকৰ নাম কাৰো নাম নলয়, তেওঁ নামটো লৈছে। তেওঁ কিন্তু চকুটোৱে পোষ্টাৰ থাকিব, ডাঙৰ ডাঙৰ তেওঁ মূৰ্তি থাকিব, তেওঁ সদায় এই দিনটোত তেওঁ স্মৰণ কৰিব, নহয় জানো? গতিকে আমি 15 ছেকেণ্ড, বেছিও নকওঁ, 15 ছেকেণ্ড তেওঁৰ কাৰণে আমি এটা মানে মৌন প্ৰাৰ্থনা কৰোঁ। মৌন প্ৰাৰ্থনা, ঠিক আছে? 15 ছেকেণ্ড সকলোৱে চকু মুদি লওক, সকলোৱে চকু মুদি লওক, এনেকৈ বহি লওক। 15 ছেকেণ্ড মৌন প্ৰাৰ্থনা আৰম্ভ। হৈ গৈছে। আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি সেইকাৰণে আমি দেৰি কৰা নাই, সোনকালে আমি শেষ কৰিছোঁ দেই। গতিকে যোগৰ অৰ্থটো হৈছে কি যে যোগ মানে হৈছে সকলোৱে ভাবে প্ৰবন্ধবোৰ যিবিলাক আগতে লিখিবিলাক বহি আছিলে সেইটো যোগ নহয়, কিন্তু সেইটো যোগ নহয়। সেইটো হৈছে নিজৰ স্বাস্থ্যটো ভালে ৰাখিবৰ কাৰণে কৰা ব্যায়াম। চবেই সেইটোৱে ভাবিব। আৰু এটা কথা হৈছে কি চবেই এটা স্মাইল মজবুত কৰিবৰ কাৰণে এই পিছফালৰ এনেকৈ বহিব, চিধাকৈ বহিব। চাবচোন স্কুলত যে কয় ধ্যান দিবি, ধ্যান কি? ধ্যান মানে কি? যে মই ভাত খাওঁতে ফুৰিব যাওঁতে ধ্যান দিবি, টিফিন খাওঁতে ধ্যান দিবি, ৰাস্তাত যাওঁতে ধ্যান দিবি। ধ্যানৰ অৰ্থটো যে মই যি কামটো কৰোঁ সেই কামটো ফ'কাছ দিব লাগে। মানে মই এটা কাম কৰিছোঁ, সেই কামটো ভালকৈ কৰিলে তাৰ পৰা পাৰফেক্ট ৰিজাল্ট আহিব। আৰু যদি মই বেয়াকৈ কাম কৰোঁ তাৰ পাৰফেক্ট ৰিজাল্ট নাহিব, যিকোনো কাম। গতিকে সেই কামটো যিয়ে ভাল ভালে কৰে তাৰ কিন্তু লাভ হয়। গতিকে আমি কামটো লাভৰ কাৰণে আহিছোঁ, আমি লোকচানৰ কাৰণে আনা। গতিকে আপুনি য'তেই নকৰক, যদি এনেকৈ বহে আমাৰ সেই পিছফালৰ স্পাইনডাল কোনোদিন অসুবিধা নহয়। যেতিয়া আমি এনেকৈ বহিছোঁ, এনেকৈ বহোঁতে বহোঁতে আজিকালি একো হোৱা নাই, কিন্তু এদিনাখন কিন্তু কি দিগদাৰ হয়। গতিকে দেখিছে গাঁৱত বুঢ়া বুঢ়া মানুহবিলাকে এনেকৈ থাকিব লাগে কিয়? সদায় এনেকৈ কৰোঁতে 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 সেই তেনেকুৱা হৈ যায়। চবেই কিমান কাম কৰি আছোঁ, কিহৰ যোগ ব্যায়াম কৰিব লাগে? মই দিনটো কামেই কৰি আছোঁ। কাম কৰিলে নহ'ব, কাম কৰিলে গাটো ভাল লাগিব, ঘাম ওলাব। কিন্তু আমাৰ ভিতৰৰ আৰু বাহিৰৰ দুইটা কাম কৰিব লগা হ'লে ব্যায়াম কৰিব লাগিব, ভিতৰৰ আৰু বাহিৰৰ। গতিকে আমি ইয়াত চাওক, সকলোৱে কিন্তু বিভিন্ন ৰোগত ভুগি আছোঁ, বিভিন্ন ৰোগ। মানসিক ৰোগ, কিছুমান টোপনি নাহে, কিছুমানৰ ধৰক বিভিন্ন বেমাৰ আছে। এই সকলো বেমাৰৰ কাৰণে নিৰ্মূলৰ কাৰণে কিন্তু সকলোৱে 1 ঘণ্টা বা আধা ঘণ্টা সময় সদায় সময় দিব। যদি এলেহুৱা কাম মই কোনোদিন কৰা নাছিলোঁ, মই কিন্তু এই কামটো কৰি মই নিজৰ বেমাৰ আজাৰ, নিজৰ সমস্যা কিছুমান নিজে দূৰ কৰিছোঁ। আৰু এইটো হৈছে মেডিচিন ফ্ৰী লাইফ। ইয়াত পইচা দিব নালাগে, ইয়াত আপোনালোকে পইচা দিব নালাগে। কিন্তু মেডিচিন কিনিব গ'লে পইচা দিব লাগিব, ডক্টৰ গ'লে পইচা দিব, অপাৰেশ্যন কৰিলে পইচা দিব লাগিব। ইয়াত কিন্তু পইচা দিব নালাগে। খালি অকণমান নিজকে যদি শিকি লয়, ইয়াৰ পৰা কিছু পৰিমাণে ৰোগৰ মুক্ত হ'ব পাৰিব, আৰু ৰোগমুক্ত জীৱন আৰু মেডিচিন ফ্ৰী লাইফ, এই দুটা বস্তু ইয়াত আছে। কিন্তু সময় দিব লাগিব। আৰু ইয়াতে এটা কথা কৈছে, সংকল্প বিকল্প নাই। যদি সংকল্প কৰে যে মই এই বেমাৰটো ভাল কৰিম, এই কামটো মই কৰিম, সি কিন্তু 100% ছাকচেছ হয়। নহ'লে 100জনৰ মাজত এজন কেতিয়াও ভাল হ'ব নোৱাৰে। আৰু মানুহ বহুত আছে, জুবিন যেনেকৈ জুবিন এজন আছে অসমৰ ভিতৰত, আৰু বেলেগ হ'ব পাৰিছে নেকি? দ্বিতীয়জন নাই। শচীন তেণ্ডুলকাৰ এজনে আছে, দ্বিতীয়জন হ'ব পাৰিছে নেকি? নাই। গতিকে ঠিক তেনেকৈ চব ক্ষেত্ৰতে ছাকচেছ হ'বলৈ হ'লে
সংকল্প কৰিব লাগিব। সংকল্প যিসকলে কৰিব সেইসকলৰে ছাকচেছ হ'ব। ঠিক আছে, আমি আৰম্ভ বেছি সময় নহয়, বেছি আমি কষ্ট নিদিওঁ, বেছি সময় নকৰোঁ। আমি কম সময় কৰিম, কম সময়ৰ ভিতৰত যাতে আমি নিজক যাতে কণ্ট্ৰল কৰিব পাৰোঁ, অনাগত দিনত যাতে আমি ইয়াৰ পৰা গৈ যাতে মানুহক আমি কিবা দিব পাৰোঁ। সকলোৱে ইয়াৰ পৰা এদিন যাব লাগিব। ইয়াৰ পৰা গৈ যাতে সমাজত আপুনি কিবা এটা দিব পাৰে আমাক।